চিপাঝাৰৰ ৭ নং নামখলা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ ধামাকা। লংকেশ্বৰ দাসৰ হৈ ৭ নং গোমুঠাপাৰাত চলিল নিৰ্বাচনী প্ৰচাৰ। লংকেশ্বৰ দাসৰ হৈ ডেকা গাভৰু পুৰুষ মহিলা সদল বলে চলালে ব্যাপক প্ৰচাৰ। জিন্দাবাদ ধ্বনিত উত্তাল কৰি তুলিলে ৰাজপথ। সূৰ্যৰ চিম্বলত ভোট দিবলৈ চলালে প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ চলাই লংকেশ্বৰ দাসে ১০০% জয় হোৱাটো নিশ্চিত কৰে। নামখলাৰ পৰা চিন্তু কলিতা ৰিপৰ্ট AN লাইভ। অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আপোনালোকক সকলোকে। সম বিকাশ আৰু সম উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনত ৭ নম্বৰ নামখলা গাঁও পঞ্চায়ত ৭ নং গোমঠাপাৰা ৱাৰ্ডৰ পৰা সদস্য পদৰ ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মই শ্ৰী লংকেশ্বৰ দাসে সূৰ্যৰ প্ৰতীক চিহ্নত আপোনালোকে বহুমূলীয়া ভোটটো দি আমাক জয়যুক্ত কৰি ৰাইজৰ সেৱা কৰাৰ সুবিধাকণ দিয়ে যেন। উদ্দেশ্য কি? লক্ষ্য আৰু বিকাশ হৈছে আমাৰ সম উন্নয়নৰ সম বিকাশ। আমাৰ এই ৰাস্তা পদূলিবিলাক এনেকুৱা হৈ পৰি আছে, যদি আমি নিশ্চয় জয়যুক্ত হ'ব পাৰোঁ আগন্তুক এই ৰাস্তা পদূলি আমি নিশ্চয় ভাল কৰাৰ চেষ্টা কৰিম। সেয়া আমাৰ উদ্দেশ্য। মানুহৰ সঁহাৰি কেনেকুৱা পাইছে আপুনি? সঁহাৰি বহুখিনি পাইছোঁ। প্ৰায় আপুনি দেখিছে বহু সংখ্যক লোক আহিছে আমাৰ কাৰণে। গতিকে আমি নিশ্চয় আমি উপকৃত হ'ম বুলি আশাবাদী। নমস্কাৰ। আচলতে আমাৰ সমৰ্থিত ৰাইজৰ বিপুল সমৰ্থিত প্ৰাৰ্থী হৈছে লংকেশ্বৰ দাস। এজন ভাল উচ্চ শিক্ষিত ল'ৰা, এজন শিল্পীপানৰ ল'ৰা। আমাৰ বিশ্বাস আৰু ভৰসা আছে লংকেশ্বৰ দাস যদি জিকে তেতিয়াহ'লে ৰাইজৰ লগত থাকি, ৰাইজৰ লগত লগ হৈ, ৰাইজৰ লগত থাকি সম উন্নয়ন আৰু সমভাৱাপন্নৰে ৰাইজৰ উন্নতিৰ হৈ কাম কৰিব। সেইটো আমাৰ আকুণ্ঠ বিশ্বাস। আৰু সেই বিশ্বাসকে সৰগত কৰি আমি গোটেই গোমঠাপাৰাবাসী ৰাইজ আমাৰ তিনিটা চুবুৰীৰে প্ৰতিজন ব্যক্তিয়েই তেখেতৰ সমৰ্থনত ওলাই আহিছোঁ। কাৰণ এজন শিল্পী পানৰ পবিত্ৰ মনৰ ব্যক্তি হিচাপে তেখেতক আমি জয়যুক্ত কৰাব লাগে। আৰু তেখেত জিকিলে আমাৰ ৰাইজে যিখিনি ইমানদিনে অস্পৃশ্যতা হজম কৰিব লগা হৈছিলে, অস্পৃশ্যতাৰ পৰা মুক্তি পাব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।